সেইদিনাখনে এনেকে পাৰ এটা ফুটাইছি ঠিক মই এনেকে দেখা পাইছো সেইকাৰণে মই মানে অলপ কৈছো চকৰি ভেটি হাপ এইটা লাগি আমাৰ ঘৰত উদ্ধাৰ কৰিলে বাৰু সম্মানী দাদাই নাই পত্তে আছে আমিয়ে বুঝছো বাৰু এইটো মই কৈছি দেখো এইখিনি মানত বুলি এই এটা মিষ্টি আছে প্ৰথম আমি কৈছো তেওঁলোকে এটা মিষ্টি দিছিল বাৰু বটলটো আমি হেৰি কৰিছো চাগুনকৰ এইটো আমি তাবিজ উদ্ধাৰ কৰছো ঐ বাইদেউ কি হোৱা বুলি কৈছিলি যিদিনাৰ পৰা খাব লাগিছে ঘৰৰ সেইদিনাৰ পৰা ময়া কামুলিও খাব কামৰা আনে পাওঁ কি হ'ব মাৰি চাওঁ ৰাতি বহি কিজনী খাপে কামোলা মেডিকেল যাব লাগব নমস্কাৰ বন্ধুসকল মই এতিয়া আকৌ অমাত জীৱ উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লো দীপিলা কমাৰগাঁও সাপটো কেতিয়া দেখা পাইছিল দুদিন ওলাইছিল তাৰপিছত পাৰ বাহাত আছিল তাৰপিছত সেনেকে এজনক মাতিলো কিন্তু নোৱাৰিলে সেইদিনাখন তাৰপিছত মাজতে আকৌ দুদিন ওলাইছে এদিন ৰাতিপুৱা আৰু পৰহি দিনাখনে সন্ধিয়াই ঠিক একেটা জেগাতে একেখিনি সময়তে ওলাই খাবৰ কাৰণে আহি আহে প্ৰথম দিনাখনে খাইছে হাঁহো খাইছে বা পাৰও খাইছে তো আমি ভাবিলো কি ভগৱানকে ভাবিলো আৰু যাই যাওক আৰু এনেকে বুলি শিৱ মন্দিৰতো শৰাই চৰাই দিলোঁ কিন্তু তাৰপিছতো আৰু নগ'ল নোযোৱাৰ কাৰণে আজি আকৌ আপোনাক মাতিলোঁ আৰু ঠিক আছে বাৰু আৰু বন্ধুসকল এতিয়া আমি সেই খাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু আপোনালোকক দেখুৱাম দেই বন্ধুসকল এইডাল সাপ কেনেকুৱাকৈ মানুহৰ ঘৰৰ ওপৰত শুই আছে আৰু বন্ধুসকল এইডাল সাপ আপোনালোকে দেখা পাইছেই চাগে এই সাপডাল চকৰি ফেটি সাপ হাইলি ভেনমাছ স্নেক মন'ক্লেট কোব্ৰা মানুহৰ ঘৰৰ ভিতৰত শুই আছে চাওক বন্ধুসকল এইবোৰ হৈছে পাৰ চৰাই আৰু পাৰ চৰাইৰ কণী খাবৰ কাৰণে আৰু পাৰ চৰাই খাবৰ কাৰণে সাপডাল ক'ত শুই আছে চাওকচোন বাৰু চাওক বন্ধুসকল এয়া পাৰ চৰাই খাবৰ কাৰণে এই সাপডাল ইয়ালৈ আহিছিল বন্ধুসকল আপোনালোকে দেখা পাই থকা এই কালসৰ্পিনী সাপডাল মানুহৰ ঘৰৰ ভিতৰত ওপৰত ই জমদুত হৈ বহি আছে আৰু বন্ধুসকল এই সাপডাল 20-25 দিন আগৰ পৰাই মানুহৰ ঘৰত এবাৰ আহে আকৌ যায় এবাৰ আহে আকৌ যায় এনেকৈ ই অসুবিধা কৰি আছে এইটা লাগি আমাৰ ঘৰত উদ্ধাৰ কৰিলে বাৰু সম্মানী দাদাই সেইদিনাখনে এনেকে পাৰ এটা ফুটাইছি ঠিক মই এনেকে দেখা পাইছো সেইকাৰণে মই মানে অলপ কৈছো চকৰি ভেটি হাপ চাওক বন্ধুসকল এডাল হৈছে চকৰি ফেটি সাপ আৰু ইয়াক ইংলিছত মন'ক্লেট কোব্ৰা বুলি কয় চাইন্সত ইয়াক নাজা কাউথিয়া বুলি কয় আৰু ইয়াক পদ্মবক্ৰ বুলি কয় আৰু ইয়াক চন্দ্ৰনাগ বুলি কয় আৰু বন্ধুসকল এই সাপডালক পালটো বুলিও কয় আৰু বন্ধুসকল এইডাল সাপক গাঁৱলীয়া মানুহে কিছুমানে বন্দা ফেটি বুলি কয় কিছুমানে কলি ফেটি বুলি কয় কিছুমানে চকৰি ফেটি বুলি কয় কিছুমানে মুৰ্গী ফেটি বুলি কয় কিছুমানে ডাকুৱা সাপ বুলি কয় আৰু বন্ধুসকল এই সাপডালৰ গাত নিৰটক্সিন ভেনম পোৱা যায় এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব আৰু মেইনলি কথা এটা হৈছে এইগিলাতো আগতে জংঘলে আহিছিল এইগিলা বস্তুটো আগতে এইগিলা বন্যপ্ৰাণীয়ে আহিছিল আমিহে এইগিলা জংঘল কাটি ঘৰ বনাইছোঁ সেইকাৰণে আপোনাক বহুত বহুত ধন্যবাদ আৰু এইগিলা বস্তু থাকিব লাগে আমি নামাৰো কাৰণে ধৰক সেইদিনাখনো মাতিছিলোঁ তেখেতক নামাৰো বুলি ভাবিছোঁ জীৱ এটা হত্যা নকৰোঁ আৰু কাৰণ আকৌ আমি থাকিলেহে তেওঁলোক থাকিব বা তেওঁলোক থাকিলেহে আমি তাৰমানে এই এটাৰ ওপৰত এটাই নিৰ্ভৰ কৰি পেলাই আছোঁ নহয় আপুনি নাম্বাৰটো লেখাত ভুলিছে বা মাৰোঁতে ভুলিছে মই ভিডিঅ'ত দেওঁতে মই বহুত কেইবাৰ পঢ়ি চাওঁ এই মানুহৰ ভুল হয় আৰু এটা মানুহে মোক ফোন কৰি পেলাই কৈছে আপোনাক ফোন মাৰি পেলাই মোকে ফোন মাৰি বুলি পেলাই ডক্টৰ এটা কৈছে মোক ফোন কৰিছিলে আপোনাক বুলি পেলাই মোকে কয় মই পেচেণ্ট চাই থাকোঁ পেচেণ্টে জাপ মাৰি উঠে সাপৰ কথা ক'লে ডক্টৰ তেওঁলোকে হাঁহি কৈছে নাই কেতিয়াবা অতি থাকিলে মানে কি হয় অতি ষ্টেবল ৰিচিভ কৰে জ্বৰৰ কথা পাতিলে আচৰিত হয় তুমি সাপো ধৰা সেইটো মানে কি হয় বহুতে সৰুকে আছে ন আপোনাৰ ভিডিঅ' বিলাকৰ নাম্বাৰটো 6 বুলি ভাবি নালগে দেখা পাব নাপায় কাৰণ বিশেষ ভালে আছে ই হৈছে ৰাজা হ'ব দিয়ক বাৰু ই থকা জেগাত বেলেগ দুখিত বাৰু মই অসুবিধা সেনেকে হোৱা নাই তাতে আৰু এডাল সাপে এটা ডাঙৰ গুণ এটা আছে বহুত ডাঙৰ গুণ আপোনালোকে জানাই নে এই সাপে বিষ মানুহবিলাকৰ মোক চব হৈ যায় ন এই সাপে ধোঁৱা মাৰা বুলি কয় আমাৰ গাঁৱলীয়া মানুহে বাইদেউ সেয়া যদি চকুত পৰি যায় লগে লগে আপুনি অন্ধ হৈ যাব যদি আপুনি সঠিক ট্ৰিটমেণ্টৰ সময়মতে নাপায়
চকুত পৰিলেও অন্ধ হৈ যাব আৰু ই প্ৰায় চকুতে মাৰে বুজিছে নাই ই শত্ৰুক তাৰমানে চকুতে মাৰে ই এনেকুৱা পাৱাৰফুল সাপ পৰহি দিনাখনে যেতিয়া প্ৰথমবাৰ বাহাত এওঁ দেখা পাইছি আমি আকৌ পূজাতে গৈছিলো তাৰপিছত আহি এওঁ ক'লে কি গেছিতে নাই আৰু ধুনীয়া দিওঁতে নাই তাৰপিছত যেতিয়া মই আহি উঠি আকৌ ধুনীয়া দিছোঁ দিয়াৰ লগে লগে সি পাৰ বাহাৰ পৰা নামি আহিছে আকৌ এইটো নাগ নাগ বুলি কোৱা হয় সেইকাৰণে ইয়াক বুন্দা ভেটি বুলি কয় আমাৰ গাঁৱলীয়া মানুহবিলাকে এতিয়া ভাসি আছে হৈছে নে দাদা হেৰি আছে আমাৰ দাদাই কৈছে কি যামে আমি মংগলদৈৰ পৰা এনেকে বুলি তাৰপৰা এওঁ কৈছে মনে মনে থাক মানুহ একদমেই কথা আমি মনে মনে আছো হিচাপ নাই কোনে কথা নাই সেইকাৰণে এওঁ ক'লা কি হাল্লা নকৰিবি যাব নহ'লি কাৰণ ই আকৌ আজিও যদি যায় হেৰি নাই আজি এতিয়া একমাহে দি চিন্তা কৰিছো বাৰু মিটি নাই আহিলে নেকি এদিনা ৰাতি 11টা বজাত এই ওলাইছে চিয়াখানি জগাই এটা চোতালা বহি দিছো আমি দুটা চাই আছো ক'ত যায় ক'ত নাযায় বেলেগ বস্তু আজি হেৰি বাটামত হেৰি হৈ আছে মেট দি আছে নামাৰো কাৰণে মাৰবা নৰেও যি জাগাত আছিল ওচৰত দিলি আকৌ আহিব মই কোৱা নাই এই সাপডালে আপোনালোকৰ ঘৰটোৱে সাপডালৰ ঘৰ বুলি বহুত দূৰত দিব ওচৰত নেটবোৰে আকৌ আমাৰ আতিথ্যত বহুত ভাল পাইছে আমাৰ হাঁহ পাৰা কণী কিমান খালা যিদিনাৰ পৰা খাব লাগিছে ঘৰত সেইদিনাৰ পৰা মহে কামুৰিও সাপা কামোৰা আনে কি হ'ব মাৰি মাৰি চাওঁ ৰাতি বহি কিজনী সাপে কামোলা মেডিকেল যাব লাগিব বন্ধুসকল মই আপোনালোকক কৈয়ে থাকোঁ য'ত ভয় থাকে ত'ত অন্ধবিশ্বাস থাকে আৰু য'ত অন্ধবিশ্বাস থাকে ত'ত কুসংস্কাৰ থাকে আৰু বন্ধুসকল য'ত কুসংস্কাৰ থাকে ত'ত ব্লেক মানিও চলে গতিকে বন্ধুসকল সেইখিনি কথাকে আজি ধুনীয়াকৈ প্ৰমাণিত হ'ল আপোনালোকে দেখা পায়ে আছে আৰু বন্ধুসকল এইখিনি ঠাইত দুজন মানুহে সাপডাল উদ্ধাৰ কৰিবলৈ আহিছিল আৰু তেওঁলোকে এই সাপডাল উদ্ধাৰ কৰিব নোৱাৰিলে আৰু বন্ধুসকল তেওঁলোকে মানুহঘৰক বেছিকৈ ভয় খুৱাই দৈ বুলি চূণ দিলে আৰু দাদায়ো দৈ বুলি চূণকে খাই পেলালে ইমানমান ঔষধৰ বটল আৰু সৰু বন্ধুসকল আজি বহুত ডাঙৰ বস্তু আছে চাই আছো তাবিজ পুতছি এটা এই তাবিজ চাই আছো এতিয়া সেইটো কৈ দিয়ক আকৌ সাপ নাহা তাবিজ পুতছি এটা ইমান টকা হ'লে নাছিল দেখোন কিন্তু মুখতে আছে সিহঁতে পুতছি না আপোনালোকৰ আমিয়ে বুজিছো বাৰু এইটো মই কৈছো দেখো এইখিনি মানত বুলি এই এটা মিষ্টি আছে বটলটো আমি কৈছোঁ তেওঁলোকে তাবিজটো দিছিল বাৰু বটলটো আমি হেৰি কৰিছোঁ চাগুনকৰ এইটো আমি তাবিজ উদ্ধাৰ কৰিছোঁ আৰু এই ঠাইখিনিত এজন মানুহক মাতিছিল সাপ উদ্ধাৰ কৰিবৰ কাৰণে আৰু তেওঁ ফেটি সাপ দেখা পায় তেওঁ পলালে সাপডাল যাবা দি তেওঁ পলাই গ'ল আৰু তেওঁ মানে কি কৰিছে মই এটা তাবিজ দি থৈ যাওঁ আৰু সাপডাল নাহেই এয়া মই দ্বিতীয় দিনাখনে নে তৃতীয় দিনাখন আজি প্ৰথম দিনাখনে তেওঁ দিছিল আজি দি গড়ে 4-5 দিন হ'ল ওলোৱা তাৰপিছত আৰু তেওঁ দি থৈ যোৱাৰ পিছত 5 দিন হ'ল এইয়া চাওক এই তাবিজ দিছে কি লিখছি ইয়াতে আপোনালোকে চাই আছিলে নে নাই কিবা বেলেগ বস্তু লিখছি নাজানো তেওঁ আগৰ ৰেডিমেড আনছি বাৰু কিন্তু আমি সেইটো মানে হেৰি দিছিলোঁ মম দিব দিছিল গলাই মুখত মম দিছিলোঁ আৰু আমি সেইটো মুখৰখিনি মম ভিতৰৰখিনি তেওঁলোকে বা কি দিছে এতিয়া আমি আৰু বিশ্বাস কৰি চোৱা নাই আৰু কি আছে ভাবিছোঁ আৰু সাপ নাহে যি নাহক বুলি আমি বিশ্বাস কৰি লৈছোঁ এইটো দিলে হেনো মানে গাতা টিকা পাই টিকা পোৱাৰ কাৰণে নাহে বুলি কৈছে আমিও বিপদত খাব লাগে সেইকাৰণে য'ত ভয় থাকে ত'ত অন্ধবিশ্বাস থাকে আৰু অন্ধবিশ্বাস য'ত থাকে ত'ত কুসংস্কাৰ চলে গতিকে বন্ধুসকল আপোনালোকে জানিবলৈ এইখিনি বস্তু আপোনালোকক দেখুৱালোঁ চাওকচোন বাৰু এনেকুৱা কাম কৰি থাকে কিছুমান মানুহে
পানীখিনি চাৰণ তই তাবিজ দিব লাগিলে মানুহ এটা শক্তি এটা থাকিব লাগিব যিটি মানুহ তাবিজ দিলে নহ'ব নহয় পানীখিনি চাৰণ তই কিছুমান মানুহ আছে নাই বুলি নকওঁ বাৰু কিছুমান মানুহ আছে আধ্যাত্মিক শক্তি থকা মানুহ যাৰ এটা আছে যিহেতুকে চোৰ ছাব্বি বাইদেউ নাই বজাৰত ফালি দিব পাৰিলি তাৰপৰা দা হ'লে হ'ব নেকি এই নাই নামকেইটা আছে যদি ঘৰৰ পৰা লৈ আহিছে ৰেডিমেড নাম কিনকে লাগিব সিহঁতে তেওঁ কিন্তু জেপৰ পৰা ওলোৱা নাই নে ভিন্দু এইটো জেপৰ পৰা ওলাই পানীখিনিত দিছি তেওঁ হয়নে মানে ঘৰৰ পৰা আহোঁতে তাবিজ দিম বুলি কাগজ যোৱা নাই যেতিয়া পানীখিনি যাচি তেতিয়াহে নাম লৈছি নামকেইটা সুধিছিল আমাৰ পানী জাৰোতেহে এনে মানে কৈছে আৰু হেৰি থকা বুলি এই কি আছিল সাপৰ লগত যি যুদ্ধ লাগে কি আছিল নেউল এই নেউলৰ মাংস থকা বুলি কৈছিল তেওঁ এনে আমাক মাংস কিবা আছে বাৰু কিবা বস্তুৱে আছে মোক না নাচবিও এইটো ওচৰত শুনো পৰীক্ষা কৰিব লগা বস্তু এয়া লেবত নিবহে লাগিছিল কি বস্তু গম পোৱা গ'ল হয় DNA পৰীক্ষা কৰিব লাগিব ফেলকি মাৰি ৰৈ গ'লে এতিয়াতো আমাৰ ভয় কাৰণে তেওঁ আমাক হেৰি কৰি থৈ গৈছে চাওক বন্ধুসকল এডাল সাপ আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ মানুহৰ ঘৰৰ বাটামত এই সাপডাল ধুনীয়াকৈ উঠি আহিছিল আৰু এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ হাইলি ভেনমাছ স্নেক আৰু বন্ধুসকল এনেকুৱা সাপে সচৰাচৰ মাইকী মানুহ আৰু ছোৱালী মানুহকে বেছিকৈ কামোৰা দেখা পোৱা যায় কাৰণ বন্ধুসকল তেওঁলোকে গোটেই ঘৰতে থাকে আৰু ঘৰৰ কামবোৰ কৰি থাকে আৰু সেইখিনি সময়তে তেওঁলোককে কিছুমান বস্তু আনিব যাওঁতে মাইকী মানুহ আৰু ছোৱালী মানুহক এই বিষাক্ত সাপবিলাকে বা যিকোনো সাপে কামোৰা দেখা পোৱা যায় এতিয়া আমি এই সাপডাল ধুনীয়াকৈ জংঘলত এৰি দিম চাওকচোন বাৰু বন্ধুসকল ধুনীয়াকৈ যাব যায় আৰু বন্ধুসকল এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত এটা সুন্দৰ কমেণ্ট কৰি দিয়ক আৰু এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় অসম।